হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ এইফালে ভণ্টি আৰু নবেটি আহিছে ঘৰৰ পৰা আহি মোৰ কাৰণে ৰখি আছিল আৰু ময়ো আহি পাই গ'লোহি আৰু আহিছোঁ আজি বাসুদেউ থানলৈ বুলি ইয়াতে হোলী মেলা আছে যিহেতু আৰু কেওফালে দেখিছে নহয় দোকান আৰু ইমানবোৰ মানুহ হৈছে এই সময়খিনি খুবেই ভাল লাগে যিহেতু ইমানবিলাক দোকান বজাৰ অহা হয় আৰু যে ক'ৰ মানুহ আহে আৰু লগো পোৱা হয় ভালো লাগে আৰু আহি পাই গ'লোহি আমি বাণিজ্য মেলা এইফালে যে থানলৈ আৰু এইফালে আহিছোঁ বাণিজ্য মেলালৈ আহিয়ে নবেটিৰ কাৰণে ল'লোঁ খেলা বস্তু আৰু এইটো কি কিলা নে কি যে নামৰ খেলা বস্তুবোৰ ওলাইছে আজিকালি আৰু এইফালে ভণ্টিয়ে চাইছিল খাৰু তাইৰ পচন্দ নহ'ল আৰু তাইও নল'লে প্ৰথমতে একপাক বজাৰখন ঘূৰি ল'ব লাগিব ন তাৰপিছতে আৰু এইফালে নবেটিয়ে ল'লে এটা আইফোন আৰু এতিয়া গোটেই বজাৰখন এপাক ঘূৰি লওঁ বুলি ভাবিছোঁ ইয়াতে ঘড়ীৰ পৰা পাৰ্চ খাৰু কাণফুলি নাকফুলি আৰু টচৰ কাপোৰ মুগা কাপোৰ আৰু ঘৰ সজাবৰ কাৰণে ধুনীয়া ধুনীয়া ফুলদানি চশমা পুতলা মানে প্ৰতিটো বস্তুৱে ওলাইছে তাঁতৰ সঁজুলিৰ পৰা ধৰি ফল মূল আৰু ঠগালৈকে গোটেইবিলাকে ওলাইছে আৰু এয়া হৈছে ৰাজ আমাৰ ইয়াতে যিহেতু বহুতেই ৰাজ নিবৰ কাৰণে বিশেষকৈ আহে দেই ফাকুৱা বুলি ক'লে তাঁতৰ সঁজুলি নিয়া মানুহে বেছি দেখা যায় আৰু এইফালে সৰু ল'ৰা ছোৱালী খেলনা বস্তু খোৱা বস্তু কত যে কি ওলাইছে নহয় আৰু এয়া চশমা বজাৰ আৰু এতিয়া আহিলোঁ এনেই কাপোৰৰ বজাৰত অলপমান ঘূৰোঁ বুলি যিহেতু মাইকী মানুহৰ মন ন চাদৰ মেখেলালেতো মনটো যাবই আৰু চাদৰ মেখেলাখিনি খুবেই ধুনীয়া আছিল কিন্তু লোৱাহে নহ'ল কাৰণ চাদৰ মেখেলাটো লৈয়ে থকা হয় বাকীবোৰ বস্তুনো কেনেকুৱা ওলাইছে ভাবিছোঁ তাকে অলপমান চাওঁ আৰু সকলোৱে মানে প্ৰতিখন দোকানতে নহওক কিবা নহয় কিবা চাই আছে আৰু এইফালে ওলাইছে 100 টকীয়া বেগ আৰু আহিলোঁ এতিয়া কাপ ল'বলৈ বুলি কাপৰ প্ৰয়োজন হৈ আছিলে যিহেতু সকলোৱে জানে যে নতুনকৈ ঘৰ বনাই থকা হৈছে আৰু এইফালে দাদা এজনে লগ পাই নবেটিক ৰং সানি দিলে আৰু তাইৰ ৰিয়েকশ্যন চাওকচোন এইফালে বজাৰ কৰি ল'লোঁ দুই এটা আৰু ভণ্টি আহিল এতিয়া চেণ্ডেল চাবলৈ বুলি ভণ্টিয়ে এযোৰ চেণ্ডেল পচন্দ কৰিছে ময়ো পিন্ধি চালোঁ কেনেকুৱানো লাগিছে কিন্তু মোৰ ভাল নালাগিল তাইবোৰে ভাল লাগিল তাই লৈ লৈছে বেছি নহয় 180 টকা লৈছে দামটো আৰু গৰম হৈছিল বহুত আৰু মানুহৰ ভিৰটো যথেষ্ট আছিল সেইটো কাৰণে তিনিজনীয়ে এটা আইচক্ৰীম খাই ল'লোঁ যোৱাবাৰ হোলী মেলাত খুব বৰষুণ হৈছিল এআঁঠুলৈকে বোকা আৰু তাতে মোৰ চেণ্ডেল ছিগি থাকি গৈছিল আৰু এবাৰ হৈছে খুবেই গৰম আৰু এইফালে নবেটিৰ কাৰণে বাবাৰ কাৰণে আৰু মাৰ কাৰণে সৰু সুৰাকৈ কিবা এটা দুইজনীয়ে বজাৰ কৰি ল'লোঁ বিশেষ নহয় আৰু মাৰ কাৰণে এখন মেখেলা বাবাৰ কাৰণে এটা হাফ পেণ্ট আৰু নবেটিৰ কাৰণে দুটা স্পৰ্টিং লৈছোঁ নতুন ডিজাইনৰ ওলাইছে বোলে আৰু এইফালে তাইৰ কাৰণে হাফ পেণ্টো লৈ ল'লোঁ এতিয়া কিবা এটা খাবলৈ মন গ'ল হ'লেও আকৌ ওচৰতে খাৰু দোকান এখন দেখিল ভণ্টিয়ে খাৰু লওঁ বুলি ক'লে বোলে চিটি গ'ল্ডৰ খাৰু হেনো আৰু যোৰা বোলে 250 টকা বুলি কৈছে ভণ্টি এযোৰ ভাল লাগিলে তাই লৈ ল'লে আৰু এইফালে নবেটি মোৰ কাৰণে ইমান মৰম লাগিছে চাওকচোন দোকানৰ মাজতে তাই মোক সাবটি ধৰিছে বজাৰ চজাৰ কৰি প্ৰায় হৈ গ'ল আৰু দাদা দুজন আকৌ লগ পালোঁ এইফালে ভণ্টিকো কালাৰ সানি দিলে আৰু মোকো সানি দিলে বজাৰ কৰি নহয় এইফালে টম এণ্ড জেৰী আকৌ মোবাইলৰ কভাৰ এটা ল'লোঁ ভাল দেখি আৰু এতিয়া আহিলোঁ পেট পূজা কৰিবলৈ বুলি অকলটো বজাৰ কৰি থাকিলেই নহ'ব ন পেটটোকো অলপমান ভৰাই ল'ব লাগিব তেতিয়াহে খোজকাঢ়িবলৈ শক্তি পাম আৰু এইফালে খালোঁ পুৰি চব্জি আৰু বইল ডিম নবেটিয়ে খালি বইল ডিম খাইছে যিহেতু চব্জিত পূৰা জ্বলা দিছে তাই খাব নোৱাৰিলে এতিয়া খাই লওঁ আৰু দেই খাই বৈ আকৌতো এপাক বজাৰখন ঘূৰিবলৈ আছেই নহয় খাই বৈ আজৰি হৈ এফালে নবেটিক এয়া ওপৰলৈ উঠা নমা কৰা ইয়াত উঠিম বুলি ক'লে প্ৰথমতে টিকেটো কৰিলোঁ কিন্তু পিছত তাই নুঠো বুলি কান্দিব ধৰিলে সৰুডোখৰ উঠিছিল এতিয়া জানো কি ভয় খাই নাজানো আৰু তাৰ পৰা নামি আহি এয়া গাড়ী খেলনাত লাগি গ'ল প্ৰতিটো খেলা টিকেট 50 টকা আৰু এয়া আহিলোঁ বগৰী লোকেল বগৰী দেই কেজি 40 টকা মাথো তাৰ 1 কেজিমান ল'লোঁ আৰু এয়া বজাৰ কৰিও সম্পূৰ্ণ হৈ গ'ল বজাৰ কৰি আজৰি হৈ গ'লোঁ ভাবিছোঁ এপাক থানৰ পৰা আহোঁগৈ যিহেতু বহুত দিনৰ মূৰত আহিছোঁ তালৈতো যাবই লাগিব ন এইফালে নবেটিয়ে আকৌ এটা কেণ্ডি লাগে বুলি ক'লে তাকে তাইক কিনি দিয়া হ'ল কিনি দি এতিয়া আমি মেলাৰ পৰা ওলাই আহিলোঁ দেই মেলাৰ পৰা ওলাই অহাৰ পিছতে অলপমান মানে মনটো শান্তি লগা নিচিনা হৈছে ইমানে গৰম ইমানে ভিৰ আৰু কেওফালে দোকানৰ মাজে মাজে এয়া ৰং লগোৱা মানুহ ধৰিবই পৰা নাই কোন হয় আৰু সকলোবিলাকে খুবেই ধুনীয়া লাগিছে আৰু এতিয়া নতুনকৈ দোকান বজাৰবিলাকো বস্তু আনি ৰাখিছে আৰু ইয়াতে ইমান ধুনীয়াকৈ দৌল উৎসৱ শ্ৰী শ্ৰী বাসুদেৱ থান বুলি লিখি থোৱা আছে থান পাই গ'লোহি আৰু থানৰ দাঁতিতে ধুনীয়াকৈ নাম লৈ আছে বহুতে আৰু ইয়াতে এতিয়া ভণ্টি আৰু নবেটি আমি আহি অলপ ভাগৰো লাগিল দিনটো খোজকাঢ়ি থকাই হৈছে ইয়াতে অলপমান
বহি লৈছোঁ মানে ভাগৰটো মাৰি লোৱা নিচিনা হৈছে আৰু নুবেটি এইফালে খেলি আছে আৰু চাওকচোন ধানৰ গোটেই পৰিৱেশটো গোটেই ফাকুৱা ৰঙী ৰং হৈ আছে ন কেওফালে খুবেই ভাল লাগে দেই এইকেইটা দিন যদি অহা নাই আপোনালোকে নিশ্চয় এবাৰ আহিব আৰু এইফালে টিকলি ভণ্টি এজনীক লগ পালোঁ আৰু সেইফালে হোলীৰ নাম গাই আহি আছে ধানৰ ভিতৰলৈ বুলি আমি থানৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ আৰু নুবেটিক বোলে এনেকুৱা পখিলা লগাই এখন পাংখা লাগে লৈ দিছোঁ আইঅ যিহে দাম 50 টকা কিন্তু ভিতৰৰ ফালে 30 টকা আছিল তাতে নললোঁ আৰু ইয়াতে ল'লোঁ আৰু এইফালে গাড়ী ৰখাই থৈ দিছে আৰু এইটো এটা কি বস্তু ওলাইছে চাওকচোন বিভিন্ন ধৰণৰ পাচলি মানে ষ্টাইলত কটা কি বুলি ক'ব লাগিব এইটো নাজানো আৰু কি হয় আৰু এইফালে আহিলোঁ অলপমান কুঁহিয়াৰ ৰস খাওঁ বুলি যিহে গৰম হৈছে খাই বৈ আজৰি হৈ আমিও টমটমত উঠিলোঁ ঘৰলৈ বুলি দিনটোৱে ঘূৰা নিচিনা হ'ল আৰু ফাইনেলি ঘৰ আহি পাই গ'লোহি দেই এইফালে নুবেটিয়ে চৰাই পেঁপাটো বজাই দিছে আৰু এইখিনি কিলাখিনি তাই খেলা বস্তুখিনি আৰু আজিনো কি আনিলোঁ চাওঁ আহক এইফালে চেণ্ডেল মোৰ খাৰু মোৰ মোবাইল আৰু এয়া হৈছে নুবেটিৰ কাপোৰ তাইৰ কাৰণে টপ দুটা আৰু এয়া পেণ্ট তিনিটা আনিলোঁ বিশেষ একো নহয় আৰু মোৰ বাবে খালি মোবাইল কভাৰটো খাৰু আৰু কাপখিনি আনিছোঁ কাপত কি হ'ল জানেনে মোৰ বেছি লোৱা নাই 100 লৈছে কিন্তু ভণ্টিখিনিত 6টা আছে আৰু মোৰখিনিত 5টা আছে একো নাই চলি যাব হ'লেও কাপখিনি ভাল লাগিলে সেইটো কাৰণে লৈ আনিলোঁ আৰু এইফালে আনিলোঁ কাঁহী 50 টকাকৈ লৈছে দেই পাৰ পিচ এইখন আনিছোঁ 200 টকা সকলোৱেতো জানে নতুনকৈ ঘৰ বনাই থকা হৈছে সেইটো কাৰণে এপদ এপদকৈ বস্তু আনি আছোঁ আৰু এইটো বাবাৰ কাৰণে হাফ পেণ্ট আৰু ভণ্টিৰ যে কৈছিল চিটি গ'ল্ডৰ খাৰু বুলি এইযোৰ 150 টকা ল'লে ইমানে আৰু সৰু সুৰাকৈ 2-এটা বস্তু কিনিলোঁ আৰু এইখন হৈছে মাৰ কাৰণে মেখেলা আৰু 2খন পৰ্দা আনিছোঁ আৰু আপোনালোকে ফাগুৱা মেলাত অহা নাই যদি অহাবাৰ মেলাত আহিব নিশ্চয় খুবেই ভাল লাগিব আৰু আজি ব্লগটো চোৱাৰ বাবে থেংক ইউ পুনৰ এটা নতুন ভিডিঅ' লগ পাম আজিলৈ আহোঁ বাই বাই